বান্দৰবিলাকৰ মধুবনত প্ৰৱেশ। বান্দৰ সৈন্যবিলাকে নিজ দেশলৈ পৃথিৱী আকাশ জুৰি গৈ মধুবনৰ ওচৰ পালেগৈ। মধুবন দেখিবলৈ অতি মনোহৰ। তাৰ ভিতৰলৈ কোনো প্ৰাণী নাযায়। হাজাৰ হাজাৰ কপিয়ে মধুবন ৰখি থাকে। মধুগন্ধত কপিসকল অত্যন্ত বিকল হ'ল। খাবলৈ নাপাই চঞ্চল হ'ল। মধুপান কৰিবলৈ জাম্বুবানে মন্ত্ৰণা কৰিবলৈ ধৰিলে। হনুমানক ক'লে, হে হনুমান, তুমি অংগদক মধুপানৰ আজ্ঞা বিচৰা। সীতাৰ বাৰ্তা আনি আনন্দিত কৰিছা। তেওঁৰ বুদ্ধিমতে হনুৱে হাতজোৰ কৰি অংগদক ক'লে, হে বান্দৰনাথ, মই ৰজাৰ প্ৰসাদ বিচাৰিছোঁ। অংগদে ক'লে, হে বীৰ, তুমি যি আনন্দ দিলা, যি বিচৰা তাকেই লোৱা। হনুমানে ক'লে, হে যুৱৰাজ, অমৃতৰ সমান মধু আমি সকলো বান্দৰে খাব বিচাৰিছোঁ, যদি তুমি অনুমতি দিয়া। অংগদে ইচ্ছামতে মধু খাবলৈ অনুমতি দিলে। মধু খাবলৈ অনুমতি দিয়াত সকলোৱে হৰষিত মনে মধুপান কৰিব ধৰিলে। মধুপান কৰি মধুচক্ৰ ভাঙি সকলোৱে মৰামৰি কৰিবলৈ ধৰিলে। যি যাকে মাৰিবলৈ বিচাৰে সি তাকেই মাৰে। মধু পি কপিসকল পাগল হ'ল। মৰামৰি, চিঞৰ বাখৰ, কণ্ডল কৰি কোনোবাই নাচে, কোনোবাই হাঁহে, কোনোবাই গীত গায়। মধুৰ ৰক্ষকে খঙতে মানা কৰিবলৈ ধৰিলে। ৰক্ষকক অংগদ সৈন্যই খেদি গ'ল। তাক চুলিত ধৰি আকাশত ঘূৰাই মহাক্ৰোধেৰে কেইজনমানে অংগদৰ ওচৰলৈ গৈ ক'লে, তোমাৰ আজ্ঞাত আমি মধু পান কৰিলোঁ, কিন্তু ক'ৰ জানো এটা বান্দৰে আমাৰ প্ৰাণ ল'বলৈ বিচাৰিছে। কথা শুনি অংগদৰ খং উঠিল। তেওঁ অলপ সৈন্য লৈ ৰক্ষকৰ ওচৰলৈ গ'ল। অংগদৰ প্ৰতাপ সহিব নোৱাৰি দধিমুখক এৰি সৈন্য পলায়ন কৰিলে। অংগদে ক'লে, ঐ দধিমুখ, তোক আজি মাৰিলেহে মোৰ দুখ আঁতৰিব। যিজনে সীতাৰ বাৰ্তা আনিলে, তেওঁক কিবা দিবলৈ মোৰ সাধ্য নাই। ৰাজকাৰ্য কৰিছোঁ, পিতৃধন খোৱা নাই। তই ঘৰতে থাকি মধুবন ভক্ষণ কৰি আছ। তোক মোৰ কাটিবলৈহে ইচ্ছা হৈছে, কিন্তু তই পিতৃৰ মাতুল, সম্বন্ধত বৰদেউতা, সেইকাৰণে নামাৰিলোঁ। তেতিয়া ক্ৰোধত আকুল হৈ ৰজাৰ মাতুলে অতি শীঘ্ৰে গৈ সুগ্ৰীৱৰ পাৱত পৰি নিজ অপমানৰ কথা ক'লে, হে ৰাজন, অংগদ আৰু হনুমানে মধুবন নষ্ট কৰিলে। কথা শুনি ক্ৰুদ্ধ হৈ ৰজা নীৰৱে থাকিলে। কাৰ্য দেখি লক্ষ্মণে ৰজাক সুধিলে, মামা হৈ দধিমুখে তোমাৰ চৰণত ধৰি অপমানৰ কথা কান্দি কান্দি ক'লে, তুমি কোনো সান্তনাও নিদিলা, একো উত্তৰো নিদিলা। সুগ্ৰীৱে ক'লে, অভিপ্ৰায় বুজিলেহে উত্তৰ দিব পাৰোঁ। দক্ষিণৰ ফালে যিসকল গৈছিল তেওঁলোকেহে মধুবন লুটি খালে। কথা শুনি লক্ষ্মণে ক'লে, কোন আহিলে? দক্ষিণৰ কথা কোনে ক'লে? শ্ৰীৰামে ক'লে, যিসকল দক্ষিণৰ দিশে গৈছিল তেওঁলোক আহিল নেকি? বাৰ্তা এতিয়াই কোৱা। সুগ্ৰীৱে ক'লে, মিত্ৰ, অস্থিৰ নহ'বা। দক্ষিণৰ দিশত ডাঙৰ ডাঙৰ বীৰবিলাক গৈছিল। কোন কোন গৈছিল শুনা। অংগদ নিজে, মন্ত্ৰী জাম্বুবান, কাৰ্যৰ সাধক স্বয়ং বীৰ হনুমান। তোমাৰ কাৰ্যত হনুমান খুব তৎপৰ। অৱশ্যে সীতাক তেওঁ দেখিছে। তেওঁ ধাৰ্মিক, পণ্ডিত মহাশয়। তেওঁ জানকীক নিশ্চয় দেখিছে। শ্ৰীৰামে ক'লে, মিত্ৰ, তোমাৰ কথাত বৰ আনন্দ পালোঁ। হনুমান অংগদক মাতি আনা। সীতাৰ বাৰ্তা দি মোৰ প্ৰাণ জোৰাওক। সুগ্ৰীৱে ক'লে, মামা, আহা, অংগদৰ কথাত দুখ নকৰিবা। সেই যুৱৰাজ তোমাৰ নাতি। নাতিয়ে নাট কৰিলে তোমাৰ কিহৰ লাজ? তুমি সোনকালে গৈ অংগদক, হনুক শ্ৰীৰামৰ ওচৰলৈ আনা।